মোৰ প্ৰিয় বান্ধৱীসকল, মই আমাৰ নখোৱা ঘাই ঘৰত আহি পালোহি। নমস্কাৰ, আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই এতিয়া আহি আছোঁ আমাৰ বংশৰ ঘাই ঘৰত, য'ত নেকি আমি ভাত খাম। বলকচোন, বলক। মই আহি পালোহি। বাঁহ গছৰ তলতে আমাৰ বংশৰ মুৰব্বীসকলে পূজা দি আছে, সেইখিনি জেগা পালোহি। মই ভিডিঅ'টো একদম দেখালোহি, কাৰণ দাদাসকলে পূজা ইতিমধ্যে আৰম্ভ কৰিলেই। পানীৰে অলপ লিপি পেলাই এনেকৈ আলি নিচিনা বনাই লৈছে। তাতে আমাৰ নতুন চাউলৰ নতুন ভাত দিছে। আমাৰ যিখিনি দেৱতা আছে তেওঁলোকক আগত আগবঢ়াইছে। ইয়াতে আমাৰ সেই দেৱতা মানে কি হ'ল, আমাৰ যি পূৰ্বপুৰুষ বা আমাৰ ককা আজু আইতাসকলে সিহঁতৰ আত্মাৰ শান্তিৰ কাৰণে বগা মুৰ্গীৰে পূজা কৰিব। বগা মুৰ্গী বুলি দিব। চাই থাককচোন ভিডিঅ'টো, আপোনালোকে বুজি পাব। এয়া আমাৰ আজিৰ নিয়ম নহয়। এই দাখন যে দেখিছে, চাকুখন, এইটো হৈছে আমাৰ পূৰ্বপুৰুষৰ। আৰু এই সৰু কলহটো কাঁহৰ, পিতলৰ নেকি। এতিয়া মই মনে মনে চাই থাকোঁ, কাৰণ কাটিব হ'ল, বুলি দিব হ'ল সময়। এতিয়া সকলোৱে আঁঠুলৈ সেৱা লৈছে। পূৰ্বপুৰুষৰ পৰা আশীৰ্বাদ বিচাৰিছে। এয়া মা প্ৰিয় বান্ধৱীসকল, এয়া ধুনীয়াকৈ আমাৰ সেৱাটো লৈছেই। দাদাহঁতে পূজাটো ধুনীয়াকৈ আৰম্ভ হ'ল। এয়াই আছিল প্ৰথম পূজা। এতিয়া দ্বিতীয় পূজালৈ যাব দাদাসকলে। এয়া আহি পালোহি পূজাতলিত। তুলসী তলতে আমাৰ ধন কুবেৰৰ পূজাটো হ'ব। চাই থাকক বন্ধুসকল, কেনেকৈ ধন কুবেৰৰ পূজাটো দিয়ে আমাৰ বংশৰ মানুহবিলাক মানে আমাৰ ধৰি লওক আমাৰ মুৰব্বীসকল। আৰু আমি কেনেকৈ পূজা দিওঁ, এই যে বগা বগা দেখিছে, এয়া হৈছে নতুন ধানৰ, নতুন চাউলৰ মদ। ধন কুবেৰক আমাৰ এয়া নতুন নতুন মদেৰে ভোগ দিছে, পূজা দিছে। দাদাই ইয়াত তামোল পাণ ইয়াতে কলপাতত বান্ধি আনিছিলে, ইয়াত দিছে। এতিয়া মই অলপ মনে মনেকৈ চাই থাকোঁ, আপোনালোকেও চাই থাককচোন।
পূজা কৰাৰ সময়ত ইমান কথা ক'ব নাপায় বাবে মই মনে মনে চাই আছোঁ বন্ধুসকল। মনে মনে ভিডিঅ'টো কৰি আছোঁ, ভিডিঅ' উঠাই আছোঁ। কাৰণ দেউতাহঁতে মন্ত্ৰ গাই আছেতো, সেইকাৰণে অলপ মনে মনে মই চাই আছোঁ। ধন কুবেৰক ৰঙা মুৰ্গী দুটা বলি দিছে। এইটো প্ৰথমটো বলি দিব এতিয়া। এয়া দ্বিতীয়টো বলি দিব ধৰিছে দাদাই। ভালকৈ ধৰি লৈছে ঠেঙত আৰু ডেনাত। এয়া অন্তিম সময় আহি পালেহি, শেষ হ'ল। এয়া দেউতাসকলে উঠিলেই আৰু এতিয়া যাবগৈ। বন্ধুসকল, মোক কেনেকুৱা লাগিছে আজি। চুলিখিনি ধুই আহিছোঁ আৰু এয়া চুলিখিনি মই ক্লিপ এটা মাৰি লৈছোঁ। কেনেকুৱা লাগিছে চাবলৈ। ষ্টাইলটো বাৰু মই কৰিব নাজানোৱেই। বলক আৰু আছে। আৰু এয়া দেখিছে, ইয়াতো চোতালত দাদাসকলে ৰেডি কৰি লৈছে পূজাটো দিবলৈ। মই অলপ দেখাই পেলাই ইয়াৰখিনি গোটেইখিনি দেখাব নোৱাৰিম বাৰু, অলপ দেখাওঁ। তাৰপাছত মই এয়া চব্জি কাটাৰ ফালে আহিলোঁ। এয়া ৰেডি কৰি লৈছে, পিঁয়াজ কুটিলে আৰু এয়া হৈছে মূলা আলু। আৰু এয়া বনাবলৈ আৰম্ভ কৰিলে, কেৰাহী বহাই ল'লে। পূজাৰ পাছতে আৰম্ভ কৰিছে। এয়া আৰু এবাৰ দেখাই দিছোঁ আপোনালোকক, মূলা আলু আৰু ইয়াত ধনিয়া। এইয়া কেৰাহী গৰম হৈছে আৰু এইখিনি কুচিয়া ভাজিটো একদম ৰংচঙীয়া ধুনীয়াকৈ বনাইছে। খাবলৈ খুব সোৱাদ হ'ব।
তাৰপিছত ইয়াতে আকৌ মাহঁতে অলপ সৰু কেৰাহীত বনাই আছে। এয়া কণী আৰু এয়া লাই পাত। ইয়াতে কুৰকুৰি ভাজিটো বনাব। মুৰ্গীৰ যিবিলাক ভৰি, দেনা, পিটুকা সেইবিলাক দি পেলাই কুৰকুৰি ভাজিটো বনাব। আৰু এটা কেৰাহীত, ডাঙৰ কেৰাহীত এয়া মাটিমাহ পিঠাগুড়ি মুৰ্গী দি বনাই আছে। একদম ডাঙৰ কেৰাহীত, ডাঙৰ হেৰি যে দুজনে লাৰিব লগা হৈছে মিনটো ৰান্ধনি। তাৰপিছত এইটো আগ্ৰা শাক। এইটো পিঠাগুড়িৰ তৰকাৰীত দিলে বহুত সোৱাদ হয়। খাবচোন আপোনালোকে। আগ্ৰা চিনি পায় নে নাপায়? এয়া চব্জিটো আৰু এবাৰ মই দেখাই দিছোঁ। বহি আছে চাউল তাউল ধুই বোৱাৰীসকলে। এয়া ভাজি বনাই আছে বাইদেউজনী। কণীটো তাতে দি দিব ন। তাৰপাছত বনোৱা কৰা আৰম্ভ হ'ল আৰু এতিয়া আমি গোটেই সকলে বহিলোঁ। ভাজি খাব হ'ল, বনোৱা কৰা শেষ হৈছে। ভাজি খাবলৈ বহিলোঁ। আৰু এয়া আমাৰ বয়োজ্যেষ্ঠসকল এইখিনিতে বহিছে। তলত আমি বহিছোঁ পীৰা লৈ লৈ চবে। বোৱাৰী, ল'ৰা ছোৱালী 25 ঘৰ পৰিয়ালে ধেমালি নহয়, মানুহ বহুত হয়। 100ৰো ওপৰ হয় নেকি। এঘৰতে 6জন 7জন আছে আৰু কিছুমানৰ ঘৰত 3জন, দুজন নায়েই, 3জনেই আছে। ভাজি ভগাইছে, কুচিয়া ভাজি আৰু কুৰকুৰি ভাজি। খোৱা বোৱাই আৰম্ভ। সন্ধিয়া হৈ যাব এতিয়া খাওঁতে। শেষলৈকে চাওকচোন। এয়া লাষ্টত ভাজি আহিলে, যিটো আমি ভাতৰ লগত খাম। ইয়াৰ বয়োজ্যেষ্ঠসকলে বহিছে, এইখিনিত জুই লগাইছে। অলপ সময় পাছত আন্ধাৰ হ'ব আৰু সেইকাৰণে ইয়াতে জুই লগাই লৈছে, ঠাণ্ডা লাগিব। এয়া আমাৰ দেউতাসকল বহি আছে। এইজন যে দাদাজন দেখিছে, এওঁৱে আমাৰ গোটেই বংশ পৰিয়ালৰ মেনেজ কৰে। বহি আছে দাদাই। এয়া ল'ৰা ছোৱালী বহুত, সকলোৰে দুটা ল'ৰা ছোৱালী হ'লেও বহুত হৈ 25 ঘৰৰ দুটা ল'ৰা ছোৱালী হ'লেও বহুত হৈ যায়। এয়া ৰাতি হৈ গ'ল, আন্ধাৰ হৈ গ'ল বন্ধুসকল। শেষ পৰ্যায় আহি পালোহি। খোৱা বোৱা তামান চলি আছে। আমাৰ ভাত দিছে আৰু পাতত। মই অলপ বহা জেগাৰ পৰাই আপোনালোকক দেখালোঁ এইখিনি। শেষলৈ আপোনালোকলৈ ধন্যবাদ থাকিল। আমাৰ নখোৱা এয়াই আছিল। বাই বাই।